আমার কোনো জাতির ভেদাভেদ নাই, এক জাতি এক কুল, আৰু আমাৰ ধৰ্ম কোনো এটা আমাৰ হেৰি নাই, পৰাপূৰ নাই। আমাৰ যিখিনি আমি বৰ্তমান আমি সংঘত কৰাৰ কথা আমি যিখিনি আছোঁ একেই ধৰ্ম একেই দিয়া, হয়তো আপোনালোকে কয় কোৰাণ কৰা আমি ভাগৱত কওঁ, এটাই বস্তু আমাৰ, এক কৃষ্ণ এক আল্লাহ, তাত বা দ্বিতীয় কোনো হ'ব নোৱাৰে। গতিকে আৰু মই পৰিৱেশটো মই বেছি কৈ ক'ব নোৱাৰোঁ, পৰিৱেশটো ক'লোঁ ভালকৈ ক'লোঁ, কিন্তু আমি যিখিনি অধিৱেশন যদি আপোনালোকক বুজি আহিবলৈ পৰিৱেশটো এতিয়া আমি এটাই বন্ধ হ'ল আছোঁ, এটাই আমাৰ যেতিয়া ৰেগুলাৰ তাৰে পৰিৱেশটো কেনেকুৱা পৰিস্থিতি আমি এতিয়া ক'ব নোৱাৰিম। এতিয়া আমাৰ সংঘত যিটো পৰিৱেশ আমি ক'ব পাৰোঁ, কিন্তু সেই হিচাপে আমি সেই পৰিৱেশটো লৈ এতিয়া আমি বৰ্তমান ক'ব পাৰোঁ শক্তি হোৱা নাই। আৰু আমি যে একবাৰ কাৰণ ঘূৰিলোঁ বহুত বঢ়িয়া পৰিৱেশ গৈছে, ধুনীয়া লাগিছে, কিন্তু সেইখিনি কথা আমি এতিয়া বৰ্তমান প্ৰকাশ কৰিব নোৱাৰিম। মই এইখিনিয়ে মই আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ, ধন্যবাদ। আমি ক'ব লাগিলে অলপ আগৰ পৰা ক'ব লাগিব। বৰ্তমান দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি আমাৰ সম্পূৰ্ণ বিৰোধী। কাৰণ আমাৰ জাতিভেদ যিটো, এইটো জাতিভেদ আনি দি পেলাই এই দেশৰ এটা মানে উশৃংখল পৰিস্থিতি আহি থকা বুলি পেলাই আমাৰ সম্ভৱ হৈছে। আৰু অসমত বিশেষকৈ আজান ফকীৰ শংকৰদেৱৰ দিনৰ পৰাই আমাৰ যিটো সমন্বয়, আজি ধৰক হাজত যিটো হিন্দু মুছলমানৰ যিটো সুন্দৰ যিটো মিলা প্ৰীতি, এনেধৰণৰ গোটেই অসমতে এই মিলা প্ৰীতিটো খাতাম পৰিছে আমাৰ, বহু যুগৰ পৰাই চলি আছে। কিন্তু এতিয়া দেশৰ যিটো পৰিস্থিতি, ৰাজনীতিবিদসকলে যিটো কৰিব বিচাৰিছে, এই ক্ষেত্ৰত তেওঁলোকে তাৰ বিৰুদ্ধে আমাৰ হিন্দুৱে হওক মুছলমানে সকলে এনেধৰণে সভা সমিতি পাতি আমাৰ সমন্বয় ৰক্ষাৰ কাৰণে সকলে উঠি পৰি লগাটো ভাল। আৰু আজি আমি শংকৰদেৱ সংঘৰ মানুহ, কিন্তু ইয়াতে মুছলিমৰ অধিৱেশনখনক অহাৰ লগে লগে কোনোবা আমাক বাধাও কৰিছে। এই ভকত মানুহ তাতে কিয় যায় হে? মোৰ ভকত মানুহে কথাখিনি শুনাটো কিবা দুখ হ'বনে? তেওঁলোকে যদি সুন্দৰ এটা কথা কয়, ভাল যদি পৰামৰ্শ দিয়ে, ধৰ্মৰ বিৰুদ্ধে যদি কিবা এটা কয়, সেই কথাখিনি শুনি আহাতেতো আমাৰ একো দুখ নহয়। গতিকে এনে বুলি পেলাই আমি আহিছোঁ। আৰু এইটো মোৰ ঘৰ হ'ল আপোনাৰ গৰেশ্বৰৰ পৰা ভালেখিনি উত্তৰে, মই তাৰ পৰা অহা মানুহ। তথাপিও মই যাই আজিৰ এইখিনি শুনি পেলাই অতি ভাল লাগিছে। আৰু সেই বস্তুখিনি ভিতৰ চৰাৰ আপোনালোকৰ আলোচনা বিলোচনাৰ বা মুক্তভাৱে যি বক্তৃতা ৰাখিব, তাৰে সেই বস্তুখিনি কিছু পৰিমাণে হ'লেও মোৰ জ্ঞানলব্ধ হ'ব নিশ্চয়। আৰু সেইখিনি জানিবৰ কাৰণে মই আজি আহিছোঁ। মোৰ নাম শ্ৰী হীৰেন্দ্ৰ নাথ নাথ, মোৰ গাঁও হ'ল গোহাঁইশালমাৰী, আৰু কাছাৰীশালমাৰী একেবাৰে আমি সীমামূৰীয়া, একেলগে লগ লাগি থকাৰ দৰে হৈ আছে গোহাঁইশালমাৰী আৰু আমাৰ কাছাৰীশালমাৰী। যি নহওক, আজি কিছুদিনৰ পৰা আমি গম পাই আছোঁ যে আমাৰ ইয়াত এখন ডাঙৰ মিটিং হ'ব আমাৰ ইছলাম ধৰ্মৰ মানুহখিনিৰ, গতিকে আমি চাব যাব লাগিব। সেই হিচাপে আজি অহাকালিও মানে যোৱাকালিও অহাৰ কথা আছিল, মানে বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ। আজি মই বোলে আমি এই তিনিজন লগ কৰি পেলাই বোলে আজি চাব যাওঁ কেনেকুৱা মিটিঙৰ হেৰিটো পৰিৱেশটো। মানুহ আমি সকলো একেই, ধৰ্মটো অলপ বেলেগ বেলেগ। যি নহওক, আহি খুব ভাল লাগিছে। আপোনালোকৰ যিখিনি অভ্যৰ্থনা পালোঁ, সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু এনেকৈ যদি আমি সকলোৱে যদি সমন্বয় ৰাখি আমি যদি আলাপ আলোচনাৰ মাজেৰে যদি আমি চলি থাকিব পাৰোঁ, নিশ্চয় আমাৰ কোনো এটা অসুবিধা আহি নপৰে। হিন্দু কি, মুছলিম কি, খ্ৰীষ্টান কি, সকলো একে ধৰ্মৰে মানুহ। আমি থাকিম কেইদিন এই পৃথিৱীত, আজি আছোঁ কালি নাই। গতিকে আমি যি মিলা প্ৰীতিৰ মাজেদি আমি চলি যাব পাৰোঁ, সেইটো হ'ল মোৰ এক নম্বৰ কথা। গতিকে আমি সদায় চলি আছোঁ। আমাৰ এইখিনি মানুহৰ লগত আমাৰ যিহেতুকে আমি গোহাঁইশালমাৰীৰ মানুহ, কাছাৰীশালমাৰীৰ মানুহ একে হেৰিৰে, গতিকে আমি আজিলৈকে কোনো এটা আমাৰ ভেদাভেদ নাই। হয়তো কোনোবা ভাবিব পাৰে এই ই মুছলিম সি হিন্দু, এনেকুৱা এটা হেৰি ৰাখে। এইটো হৈছে ভাবাত খুব একদম ভুল কথা। এইটো মানুহ, আমি সকলোৱে মানুহ। আপোনালোকে এটা ঈশ্বৰৰ নাম লৈছে, আমি এটা ঈশ্বৰৰ নাম লৈছোঁ, এনেকৈ বস্তুটো কিন্তু একেই। আমাৰ এইখিনি ক'লে যে আজান ফকীৰৰ কথাটো, যে তেখেতো এজন মানুহ আছিলে, আজি শংকৰদেৱৰ হেৰিটো কিয় ল'লাক? সেইখিনি লৈ পেলাই আজি তেখেতৰ নাম লৈ পেলাই যে আমাৰ এই সংঘৰ হেৰি দি চলি আছে, আজি আজান ফকীৰৰ নামটো থাকিব।
আজিও আছে, কালিও থাকিব, পৰহিলিও নাম থাকিয়ে যাব। গতিকে ঠিক এনেধৰণে যে আমিও যদি আজি এই মিটিংখনৰ কথাটো আমি অৱশ্যে আমাৰ বক্তাজনে ক'লে যে নিজৰ চহৰতো আমি দেখা নাই, যি নহওক বাটতে আমি এইখিনি কথা ক'বাৰ সুবিধা পাই আমি খুব সঁচাকৈ আনন্দিত হৈছোঁ। যি নহওক আমি ইষ্টামা নহয়, ইষ্টামা, গতিকে যি নহওক মিটিংখন আমি চোৱাৰ কাৰণে খুব হেঁপাহ কৰি আমি আহিছোঁ। গতিকে তাত অলপ ভিতৰত অলপ সোমাই চাওঁ কেনেকুৱা পৰিৱেশ, হয়নে? যদি আৰু পিছত যদি ক'ব লাগে আমি নিশ্চয় ক'ম। গতিকে যি নহওক অদূৰ ভৱিষ্যতে যদি আমি যেনেকৈ মিলা প্ৰীতিৰ ভাৱ যদি আমি চলি যাব, নিশ্চয় আমাৰ এখন দেশখন সঁচাকৈ এটা মানে এটা ভাল পৰিৱেশত শান্তিময় হ'ব বুলি মই ভাবোঁ। আজি আমাৰ এই ইষ্টেমালৈ আমাৰ যি 3জন অতিথি আহিল, তেখেতসকলে ইয়াত চাই চিতি নিশ্চয় কিবা এটা মন্তব্য আমাক দিব, নিশ্চয় ভালেই দিব। মই জানামতে আমাৰ বৰ্তমান যি ইষ্টেমা চলি আছে আগতকৈ বহুত পৰিৱৰ্তন, পৰিষ্কাৰ এইবিলাক মানে গম পাই আছোঁ। যদিও মই কিছু জেগাত যোৱা নাই, মই নিজে অলপ অসুস্থ, গতিকে এখেতসকল অহাৰ কাৰণে খুব ভালেই লাগিছে। আৰু যাতে আপোনাৰ এখেতসকলেও যাতে আমাক আশীৰ্বাদ কৰে যাতে ইষ্টেমাখন ভালে চলি যায়, তাৰ কাৰণে তেখেতসকলকো মই ধন্যবাদ দিছোঁ।